আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। এটা মতা মানুহ, এজনী তিৰোতা আৰু এটা শকত আৱত বলদ গৰু। সিহঁত শংকৰহঁত থকাৰ ফালে আহি আছে। আগে আগে গৰুটো, পিছত মানুহহাল। সেইটো টিলিঙা হবলা। সিহঁত ওচৰ পালেহি। আগলৈ চাই দেখিলে ডেকাগিৰি শংকৰ আৰু ৰাম। গৰুটোৰ পঘাডাল হাতৰ পৰা এৰি দি মতা তিৰোতা দুয়োটাই সাষ্টাংগে শংকৰক সেৱা কৰিলে। তিৰোতাজনীয়ে মূৰৰ উৰণিখন ভালকৈ টানি ললে। তাইৰ গাত চলা নাই, ৰিহাখনকে গাত মেৰিয়াই আহিছে। কঁকালত এখন কপাহী মেখেলা। মানুহটোৰ গাত মুঠেই চুৰিয়া এখন, গাত চোলা কাপোৰ, অন্য একো নাই। টিলিঙা নহনে? ক'ৰ পৰা আহিলি? হাতত লৈ থকা পঘাডাল তিৰোতাজনীৰ হাতলৈ দি অলপ একাষৰীয়া হৈ লৈ টিলিঙাই কলে, নকব আৰু প্ৰভুসকল, গৰুৱেও শিকাইছে, তিৰিয়েও শিকাইছে। এওঁটোৰ ঘৈণীয়েৰ হবলা। ৰামে সুধিলে, এৰা প্ৰভু, নিজৰ ঘৈণীজনী নহয় অন্যৰ ঘৈণীজনী এইদৰে হাবিয়ে বননিয়ে টানি লৈ ফুৰালে ৰাইজখনে শুদাই এৰিবনে? মই কিবা আৰু ভুগি যোগী কিবা নে? পিছে আহিলি ক'ৰ পৰা? ক'ৰ পৰা আহিম আৰু প্ৰভুসকল, যাবলৈ আহিবলৈ চিনাকি ঠাই আছে দুখন, নিজৰ ঘৰটো আৰু শহুৰৰ ঘৰটো। মাজত এয়া নৈ, হাবি, বিৰিঙানী, বৰটানি। মই পিছে শহুৰৰ ঘৰলৈ বৰকৈ নেযাওঁ। শাস্ত্ৰত কৈছে নহয় বোলে হাঁহ জোৱাই হবা, হেনা জোৱাই নহবা। পিছে নেযাওঁ বুলিলেই শহুৰৰ ঘৰলৈ নগৈ পাৰিনে? এই গৰুটো শহুৰৰ ঘৰৰ পৰা দিছিল, পিছে সদায় মোৰ ঘৰত থাকি ভাল নেপায়। মাজে মাজে এৰাল ছিঙি সি কদমহঁতৰ ঘৰ ওলাইগৈ। কদমনো কোন? কোন হ'ব আৰু, গৰুটোৰ লগত যে সাঙুৰি আনিছোঁ, এই আমাৰ ল'ৰাহঁতৰ মাক। গৰুটো আজি কেইদিনমান হৈছে গোহালিৰ পৰা নোহোৱা হ'ল। মই বোলো তয়ে যাচোন গৰুটো বিচাৰি। কলৈ যাব আৰু, তহঁতৰ ঘৰলৈকে গৈছে। পিছে হাতলৈ চাওঁ, বাটলৈ চাওঁ, গৰুও নাই, কদমো নাই। তেহে হ'বলা কালি মই নিজেই গ'লোঁ, দেখো গৰু শুই আছে গোহালিত আৰু এই এপেট ভাত খাই শুই আছে বাপেকৰ ঘৰৰ মজিয়াত। তেহে এচাৰি এডাল লৈ হালকে খেদাই আনিছোঁ। এই ভৰ দুপৰীয়াখন প্ৰভুসকলে বা ইয়াত কি কৰি আছে? তামোল এখনকে খাব জানো? শহুৰৰ ঘৰৰ পৰা এটোপোলা দি পঠিয়াইছে, ডবোৱা কটাৰী এখনো লগতে আছে। ৰামে কলে, তামোল এতিয়া নেখাওঁ দে, তহঁত যা বাৰু। টিলিঙাৰ মুখৰ ফালে চাই শংকৰে কলে, দে বাৰু তামোল পাণ, আমি কাটি খাম, নহ'লে আকৌ তহঁতে বেয়া পাবি নহয়। আস্তব্যস্ত কৰি কদমে তামোল পাণৰ টোপোলাটো টিলিঙাৰ হাতলৈ দিলে। সি টোপোলাটো মাটিতে শংকৰৰ আগত মেলি ধৰিলে। খাওক খাওক প্ৰভুসকল, এৰা শাস্ত্ৰত কৈছে বোলে তামোলৰ ঢকুৱাৰ জলঙাটো ঢেকীয়া লতিৰে সিয়া, বাঁহৰ চেচুৰ কটাৰীখন তাকো খানত দিয়া, আমগুটিৰ টেমিটো চামগুৰিৰ চূণ, বাটে বাটে ৰিঙিয়াই যায় তামোল খাই কোন? খাওঁ চাৰিখান, পেলাওঁ চাৰিখান, গাঁঠিটো চাৰিখান শুকাই, খোৱা মানুহ নেখালেও নোৱাৰো, বছৰেকত তামোলটো ঢুকায়। খাওক খাওক প্ৰভুসকল। শংকৰে তামোল দুটা আৰু পাণ দুবিৰা হাতলৈ ললে আৰু চূণ কিনি আছে চালে। টিলিঙাই কলে, আছে প্ৰভু, এক ভাই জলত, এক ভাই থলত,
দুই ভাই আকাশমণ্ডলত জলৰ ভাগ তললৈ আছে শামুকৰচোন তিৰোতাৰ মুখৰ গালিতকৈও চোকা প্ৰভুসকল জিভা তালু চিঙি দৰাত দৰ কৰে শাস্ত্ৰত কৈছে বোলে চূণ খালে গুণ নাই হাঁহি হাঁহি ৰামে ক'লে টিলিঙা তইনো ইমানবোৰ ফকৰা যোজনা ক'ত শিকিলি কথাই কথাই যে যোজনা আওৰ সেই কথা নুসুধিব প্ৰভুসকল আমাৰ মুখৰ কথাবোৰো কথা নে ডেকাগিৰিয়ে এতিয়া কন্দলীৰ তলত বৰ বৰ শাস্ত্ৰ পঢ়িছে তাত বোলে সৃষ্টিৰ দিনৰ পৰা হোৱা সকলো কথা লেখা আছে আমি আকৌ শাস্ত্ৰহে নালাগে শাস্ত্ৰৰ বাকলিখনৰ ওচৰেদি যাবৰো যোগ্য নহওঁ আমাৰ কথানো কি লাগবান আছে এক কলো লিখি এক কলো দেখি অপৰাধ নল'ব পাপমতী জীয় ভাল কথালৈ জিভা দুৰুল নাখায় অপৰাধ নল'ব পাপমতী জীয় ভাল কথালৈ জিভা দুৰুল নেখায় শাস্ত্ৰত কয় বোলে হাৰ নাইকিয়া জিভা কয় কিবা কিবা হেৰ' কদম তই দেখোন এতিয়া নমতাই হলি এই মুখখন প্ৰভুসকল লাও পাত কচু পাত ৰাতিপুৱাৰ পৰা ৰাতি গছপাতৰ টোপাল সৰালৈকে এইহে ৰামায়ণ মহাভাৰত সোপাকে গাই থাকে আৰুনো আমাক শাস্ত্ৰ ভাগৱতৰ কথা কোনে শিকাব এইবাৰ কদমে অলপ সৰুকৈ মাত দিলে গুগুখাই সাধু সজ্জন নাই কাৰোবাক লগ পালে ফেদেলি পোৱান গাব কথা ক'বলৈ পালে মুখখন বন্ধ নহয় গৌ এহালৰ দুটা ৰাখি খাব নোৱাৰে আজি ইটো হেৰাই কালি সিটো পলায় মই তিৰোতাজনীয়ে হেৰুৱা বলত বিচাৰি ফুৰিব লাগে বাঘে খালেও খাওক সাপে খালেও খাওক কিবা দয়া মৰম আছেনে টিলিঙাই ক'লে হেৰ' বলদ গৰুটো আৰু তোৰ মূৰৰ ওকণিটো নে কিবা যে চুলিৰ জতৰ মাজতে হেৰাব বল বল যাওঁ প্ৰভুসকল আমনিহে কৰিলোঁ কি কথাৰ বা আলোচ কৰি আছিল শাস্ত্ৰত কৈছে বোলে ভালৰ লগত যাবা খাবা গুৱা পাণ বেয়াৰ লগত যাবা কটাবা দুখনি কাণ এই তোৰ লগত আহি এতিয়া ক'ৰবাত কাণ দুখন কটা নগ'লেই হয় মোৰ লগত আহিবলৈ আমি কাৰোবাক লগ ল'বলৈ যোৱা নাই নহয় আহিছে বলদটোৰ লগত এতিয়া দিছে মোৰ বাদ মই ঢেঁকীৰ পৰা পানীলৈকে সকলোকৈ মৰিব লাগে এওঁ ভাং খাব আৰু টোকাৰি বজাই দিনটো কটাব আৰু কিবা বন কৰে নে সোধকচোন প্ৰভুসকল ৰামে হাঁহি হাঁহি ক'লে তোৰ নাম হ'বলা কদম তপৰাই টিলিঙাই ক'লে মই বোলো বাপেৰৰ ঘৰৰ পৰা অনা নামটো থ তোৰ নাম পাৰ্বতী হওক মই জানিবা ভঙুৱা জনাই আৰু আমি টকাৰী নলৈ কিবা ডম্বৰুলৈ ফুৰিম নে শংকৰে এবাৰ টিলিঙা আৰু কদম দুয়োটাৰ ফালে চাই ক'লে তই অকল টোকাৰীহে বজাৱ নে আৰু কিবা বজাৱ টিলিঙা কদমৰ ফালে চাই টিলিঙাই ক'লে মাজে মাজে নেগেৰাও বজাওঁ প্ৰভুসকল পিছে মাতটো ডাঙৰকৈ নুঠে তাইৰ পিঠিখন কোমল পিঠি নেবাজি মই নেগেৰা বজালে তাইৰ আকৌ মুখখনহে বাজে শাস্ত্ৰত কৈছে বোলে কটাৰী ধৰা বা শিলে তিৰোতা বলা বা কিলে এইবোৰ ভাল কথা নহয় টিলিঙা তিৰোতা মানুহক নেগেৰা বুলি ভাবিব নেপায় আৰু টোকাৰী বজোৱা হাতেৰে জানো তিৰোতাক ঢকিয়াব পায় বাৰু তহঁত যা গৰুটোৰ ভোক লাগিব পায় শংকৰে ক'লে ভোক লগা হ'লে ক'লেহেঁতেন নহয় তাৰ ভোক নাই লগা দেখা নাইনে চকু মুদি ঘাঁহ পাগুলি আছে আৰু আহোঁতেও বাটৰ ঘাঁহ বন এফালৰ পৰা ধাহি মুহি খাই আহিছে নহয় শাস্ত্ৰত কয় বোলে পলৰীয়া গৰুৰ বাটে বাটে ঘাঁহ দাইজগৰ নধৰিব যাওঁ পিছে ডেকাগিৰি আকৌ বোলে ইয়াৰ পৰা বৰদোৱালৈ যোৱাটো কৰিছে সঁচা জানো এৰা আগে তাতে আছিলোঁ আকৌ তালৈকে যাওঁ বুলি ভাবিছোঁ ইয়াত কিবা বেয়া পোৱা হৈছে নেকি আমি আৰু বিদ্যাবাহন নোহোৱা দুখীয়া মুৰুখমতী মানুহ আমিনো ভাল হ'ম কেনেকৈ শাস্ত্ৰত হেনো কৈছে বোলে দুৰ্জনক দেখিলে সৎজনে পলাব লাগে পিছে দুৰ্জনক এৰি থৈ আঁতৰি গ'লে সিহঁতনো ভাল হ'ব কেনেকৈ সৎজনৰ ছাঁত আমি দুৰ্জনো ভাল হ'ব পাৰোঁ গেৰেকানি দেখি সুৰুজ পলালে গেৰেকানি কেতিয়াবা শুকাব জানো
গাখীৰেৰে ধুলেও এঙাৰ বগা নহয় বুলি ভাবি যদি আমাৰ ইয়াৰ পৰা যাবলৈ ওলাইছে সেয়া আৰু আমাৰহে দুখৰ কথা হ'ব। কদমে মাত লগালে। আই দন খৰিয়াল হাই কাজিয়া কৰি সকলোৱে শান্তি নাইকিয়া কৰি থাকিলেনো প্ৰভুসকল আমাৰ মাজত কেনেকৈ থাকিব? টিলিঙাই ক'লে। মই যেনিবা সদায় নেগেৰা নকবাই আঙুলি টুকুৰিয়াই টকাৰিকে বজাই থাকিলোঁ, কোনেনো বহি শুনি থাকিব? ডেকাগিৰিয়েও গীত বাজনা কৰাৰ কথা ৰাইজে নজনা নহয়। পিছে প্ৰভুসকলৰ গীত মাত শুনে আকাশৰ দেৱতাই, আৰু আমি শুনাওঁ গৰু ছাগলীক। সিহঁতেও বৰকৈ মন কাণ নিদিয়ে। শাস্ত্ৰত কৈছে বোলে গৰুৰ আগত টকাৰি বাই মূৰ জোকাৰে ঘাঁহ খায়। হেৰৌ উঠ, চকুমুদি অথনিৰ পৰা সকলো কথা বতৰা শুনি আছ, কমটো নহ'ব, মোৰ কথাটো নুশুন। আজি বুদ্ধি কৰি ডেকাগিৰিৰ কথাৰো ভাগ ললি। টিলিঙাই গৰুটোক ক'লে আৰু শুই থকা বলদটোক জগাই দিলে। ৰামৰামে ধেমালি কৰি সুধিলে, হেৰৌ টিলিঙা, তোৰ গৰু এটাই নে আৰু আছে? টিলিঙাই ক'লে, প্ৰভুসকলৰ আগত লুকুৱাইনো কি লাভ? এইক ঘৈণী চপাবলৈ লোৱাৰ সময়ত এদিন গৈ ইহঁতৰ ঘৰ ওলাইছিলোঁগৈ। শহুৰে মোৰ কি আছে কি নাই সুধিলে। মই বোলো হাতী দাঁতৰ ৰোৱা, ৰ'দ জিলিকে পোৱা, দুহাল বাবলৈ 3টা লাগে, তাকে চাই শহুৰে ছোৱালী বা দিয়া নে নিদিয়া? শহুৰো কম নহয়, ক'লে বোলে হাতো পদুমী ভৰিও পদুমী, ডিঙিত নকৌ কোৱা, তাকে চাই জোঁৱাই ছোৱালী নিয়া নে নিনিয়া? এৰা শাস্ত্ৰত আছে বোলে তিৰিৰ ভাগ্যহে ভাগ্য, আৰু যাৰ কপালত যি আছে, ফেঁচালৈ ফেঁচি, ইন্দ্ৰলৈ খচি, চোৰলৈ চোৰণি। নহয়নে হেৰৌ কদম? জানো, মই কি জানো? এৰা তই এতিয়া একো নজনাজনী হলি। বিয়াৰ আগতে শহুৰৰ জীয়েকক অপেচৰি যেন লাগিছিল। বাৰু প্ৰভুসকলৰ আগত সকলো কথা নকওঁ দে, কথা কৈ থাকিলে কথা ওলাইহে যায়। শাস্ত্ৰত কৈছে বোলে কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান। যাওঁ আৰু প্ৰভুসকল, পিছে ডেকাগিৰিয়ে আমাৰ ঠাই এৰি নগ'লেহে ভাল আছিল। ঠাইখনত এজনা লেখৰ মানুহ, এজনা জোখৰ মানুহ থাকিলে মনত বল থাকে। আলি পুখুৰীৰ পৰা বৰদোৱানো কিমান নিলগত? আমি তালৈ গ'লেও মাজে মাজে সেইফালে যাবি। এতিয়া যাহঁত বাৰু। সেৱা কৰি টিলিঙা আৰু কদম গাঁৱৰ ফালে আগবাঢ়িল। সিহঁত যোৱাৰ ফালে চাই থাকি শংকৰে ক'লে, আমি যাওঁহক বোলা ৰামৰাম। এইটো টিলিঙাটো বৰ ৰঙিয়াল মানুহ, সদায় ৰং ধেমালিতে থাকে। মাজে মাজে আমাৰ ঘৰলৈ আহি টোকাৰি বজাই শুনায়। কথা অলপ বেছি কয়, পিছে মনত একো কথা লুকুৱাই নেৰাখে। মন মুকলি মানুহ, বৰ ভাল টোকাৰি বজায়। গাঁৱত থকা ঢুলীয়া খুলীয়া, পেপা টকা টোকাৰি গগনা বজোৱা মানুহবোৰক ভালকৈ শিকাই বুজাই ল'ব পাৰিলে গাঁওখনৰ মানুহবোৰে কামৰ মাজতো ৰং ধেমালি কৰি মনত আনন্দ লাভ কৰিব পাৰিলেহেঁতেন। বোলা যাওঁহক। দুয়ো নৈৰ পাৰৰ পৰা ঘৰমুৱা হ'ল। শান্ত বতাহ এজাক তেতিয়াও বলি আছিল। এই নৈৰ পাৰ, এই হাবি বননি, এই জোৰ বতাহ আৰু টিলিঙাৰ নিচিনা এই মন খোলা, দুখৰ মাজতো হাঁহি গাই দিন কটোৱা সৰল মানুহবোৰ এৰি দূৰলৈ আঁতৰি যাবলৈ শংকৰৰো যেন বৰ ভাল নালাগিব, এনে অনুভৱ কৰিলে শংকৰে। আৰু বিশেষ কথা বতৰা নপতাকৈ দুয়ো নিজ নিজ চিন্তা মনৰ মাজত লৈ ঘৰলৈ আগবাঢ়িল। তেতিয়া বেলি লহিয়াইছিল। সুদৰ্শন চেহেৰা পাতি, কিচ কিচ কৰে কোলা গলধনলৈকে পৰি থকা চুলি, কপালত চন্দনৰ ফোঁট ৰেখা, চুলিত গুজি থোৱা দুপাহি বগা ফুল, পিন্ধনত সুধ বগা কপাহী চুৰিয়া, বগা শৰীৰ মেৰাই সোণৰ আঙুঠিৰে লগুণ, চকুহাল তেজাল,
তীব্ৰ চাৱনি, পাতল ওঠ দুটাৰ ওপৰত পাতল একোচা গোফ, দাঢ়ি চিকুণকৈ খুৰোৱা, ভৰিত এযোৰ কঁঠাল কাঠৰ নাল লগোৱা খৰম, বয়স ৬০ৰ ওচৰ চাপিলেও ২০ বছৰমান কম যেন দেখি এৱেই বিদগ্ধ শাস্ত্ৰজ্ঞ পণ্ডিত, সংস্কৃত টোলৰ অধ্যক্ষ আৰু অধ্যাপক মহেন্দ্ৰ কন্দলী। টোলত ছাত্ৰ সৰহ নহয়, প্ৰতিজন ছাত্ৰৰ প্ৰতি মনোযোগ দিব লাগে কন্দলীয়ে। এনেকৈয়ে সৰু গাঁৱলীয়া অঞ্চলটোত এটা শিক্ষাৰ পৰিৱেশ সজীৱ কৰি ৰখা হৈছে। ছাত্ৰ প্ৰায় সকলোৱে ব্ৰাহ্মণৰ সন্তান। সকলো ব্ৰাহ্মণৰ ঘৰুৱা অৱস্থা সমানে ভাল নহয়। নিজস্ব মাটি থাকিলেও নিজে খেতি নকৰে, আনৰ হতুৱাই খেতি কৰায়। তেওঁলোকৰ খেতিৰ ওপৰতো বনৰীয়া জন্তু, হাতী, মহ, বনৰীয়া গাহৰি, পহু আদিৰ উপদ্ৰৱ চলে। কাষৰীয়া গাঁৱৰ কছাৰী আদি মানুহেও উপদ্ৰৱ কৰে। গতিকে গাঁৱৰ সকলো ব্ৰাহ্মণে ধানে খুন্দ খাই থকা গুটি ধানৰ ভঁৰাল আৰণি পুৰণিকৈ খাবলৈ নাপায়। পুৰোহিতালি কৰি, যজমানি কৰি আৰু বহু সময়ত ৰাইজৰ দান দক্ষিণাৰ ওপৰত নিৰ্ভৰ কৰিও কোনোৱে চলিব লাগে। ভূঞা পৰিয়ালৰ পৰা চেনেহ শ্ৰদ্ধা যিদৰে পায়, তেনেকৈ ধান চাউল আদিও পায়। পুৰোহিত শ্ৰেণীৰ বিদ্বান পণ্ডিত লোক বুলি ভূঞাসকলে ব্ৰাহ্মণসকলক সদায় মান সন্মান জনাই আহিছে। লেঙামাগুৰি গাঁৱৰ পৰা চণ্ডীবৰ ভূঞাৰ পৰিয়াল আলিপুখুৰী গাঁৱলৈ উঠি অহাৰ সময়ত কেইবাঘৰো ব্ৰাহ্মণো লগতে উঠি আহিছিল। আদিতে কুসুম্বৰ ভূঞাহঁতৰ পূৰ্বপুৰুষ কনৌজৰ পৰা আহোঁতে তেওঁলোকৰ ৭ ঘৰ কায়স্থৰ লগতে ৭ ঘৰ ব্ৰাহ্মণো অহাৰ কথা সকলোৱে জানে। কেইবা পুৰুষো পাৰ হ'ল যদিও কেইঘৰমান কায়স্থ ভূঞাৰ লগৰ, কেইঘৰমান ব্ৰাহ্মণ এৰাই এৰি নহৈ ভূঞাসকল যলৈকে যায় ব্ৰাহ্মণসকলো তালৈকে লগে লগে গৈছিল। সম্পৰ্ক আছিল ঘনিষ্ঠ। বহু কালৰ আগৰ কথা। কমতাপুৰৰ ৰজা আছিল দুৰ্লভ নাৰায়ণ। তেওঁৰ এবাৰ ৰণ লাগিল গৌড়ৰ ৰজাৰ লগত। বহুত যুঁজিও কোনেও কাকো হৰুৱাব নোৱাৰি শেষত মিত্ৰতা কৰিলে। সন্ধিৰ অন্যান্য কথাৰ লগতে কমতাপুৰৰ ৰজাই গৌড়ৰ ৰজাৰ পৰা এটা বস্তু বিচাৰিলে। কমতাপুৰত উচ্চবংশৰ জ্ঞানী গুণী বিদ্বান লোক নাই, গতিকে কেইঘৰমান তেনে লোক কমতাপুৰলৈ পঠিয়াব লাগে। এই অনুৰোধ ৰক্ষা কৰি গৌড়ৰ ৰজাই কমতাপুৰলৈ কনৌজৰ পৰা ৭ ঘৰ ব্ৰাহ্মণ আৰু ৭ ঘৰ কায়স্থ পঠিয়ালে। ৭ ঘৰ ব্ৰাহ্মণৰ মূল লোকসকল আছিল কৃষ্ণ পণ্ডিত, ৰঘুপতি, ৰামবৰ, লোহাৰ, বৰণ, ধৰম আৰু মথুৰা। আৰু কনৌজৰ কায়স্থসকলৰ মূল মানুহসকল আছিল চণ্ডীবৰ, শ্ৰীধৰ, শ্ৰীহৰি, শ্ৰীপতি, হৰি, চিদানন্দ আৰু সদানন্দ। কমতাপুৰ ৰাজ্যলৈ আহি ৰজাই এই পৰিয়ালকেইটাক লেঙামাগুৰি গাঁৱত বহুৱাইছিল। কায়স্থ কুলৰ হলেও চণ্ডীবৰ এজন বিদ্বান আৰু বিদগ্ধ পণ্ডিত আছিল। লেঙামাগুৰি গাঁৱত থাকি ভাল নোপোৱাত চণ্ডীবৰ তাৰ পৰা অন্য ঠাইলৈ পলাই গৈছিল। পিছে কমতাপুৰৰ ৰজাই তেওঁক বিচৰাই ধৰাই আনি বন্দীশালত থলে। পাছত তেওঁৰ পাণ্ডিত্যৰ প্ৰমাণ পাই তেওঁক মুকলি কৰি দিলে আৰু সসন্মানে মাটি বাৰী ধন সোণ লগোৱা লিগিৰি দি শিৰোমণি ভূঞা পাতিলে। চণ্ডীবৰৰ নতুন নাম হ'ল দেৱীদাস ভূঞা। ধন্য নৰতনু ভাল। ইমান পৰে সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৫৫ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰাম ৰাম ইন্দ্ৰজিৎ দাস, টিলিঙা উৎপল বৰা, কদম জয়শ্ৰী ডেকা আৰু ডেকা শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে পৰাগ বৰুৱাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।